নমস্কাৰ, আজিৰ খবৰলৈ স্বাগতম জনাইছো। এটা মোবাইল ফোন ব্যৱহাৰ কৰি পিতৃৰ দ্বাৰা প্ৰহিত হোৱাৰ ভয়ত অন্তৰ্ধান এটি 7 বছৰীয়া শিশু। চতিয়াৰ এই শিশুটিক লৈ এতিয়া গভীৰ উদ্বিগ্নতাত ভুগিছে পৰিয়ালৰ লোকে। ফোন ব্যৱহাৰ কৰি পিতৃৰ হাতত প্ৰহিত হোৱাৰ ভয়ত বিগত 15 দিন ধৰি শিশুটো সন্ধানহীন হৈ থকা ঘটনাই এতিয়া শংকাৰ সৃষ্টি কৰিছে। চতিয়াৰ আধা ভেটিৰ ফকীৰ আলীৰ 7 বছৰীয়া পুত্ৰ সফৰুদ্দিনে পিতৃৰ ঘৰত নথকাৰ সময়ত পৰিয়ালৰ এজন সদস্যৰ এটা মোবাইল ফোন ব্যৱহাৰ কৰিছিল। ইয়াৰ বাবে পৰিয়ালৰ লোকে কিয় মোবাইল ব্যৱহাৰ কৰিছে বুলি ভয় খুৱাই শিশুটিক। পিতৃৰ ঘৰলৈ আহিলে পিতৃৰ হতুৱাই পুত্ৰক প্ৰহাৰৰো ভীতি প্ৰদৰ্শন কৰা হয়। এই কথাত ভয় খাই ঘৰৰ পৰা পলায়ন কৰে সফৰুদ্দিনে। পিছত পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি শিশুটোৰ সন্ধান উলিয়াব নোৱাৰি আৰক্ষীৰ কাষ চাপিছে যদিও এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই। সেয়ে শংকিত পৰিয়ালটোৰ ৰাইজলৈ আহ্বান, শিশুটিৰ সম্ভেদ পালে 9365446432 অথবা 9101086635 নম্বৰত যোগাযোগ কৰিবলৈ। সফৰুদ্দিন নামৰ ল'ৰাটো এই মোবাইল লৈ কাজিয়া হোৱাৰ পিছত আব্দুল আজিজৰ লগত তেতিয়াৰ পৰা আজি 15 দিন হৈ গ'ল। ল'ৰাটো আজিৰ পৰা ঘৰত নাই, নিৰুদ্দেশ হৈ আছে। আমি চতিয়া থানাত এজাহাৰ এখনো দিছোঁ, তাৰ কোনো আমি ন্যায় পোৱা নাই। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, আজিৰ খবৰ।